নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত গুৱাহাটী হাইকোৰ্টৰ যি জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হ'বলৈ গৈ আছে, নটিফিকেশ্যন দিয়া হৈছে শেহতীয়াকৈ এক্সাম ডেটটো ঘোষণা কৰিছে 31 মে তাৰিখে অনুষ্ঠিত হ'ব ৰবিবাৰে 10 বজাৰ পৰা 12 বজালৈকে গুৱাহাটীত। সকলোৱে নিশ্চয় প্ৰিপাৰেশ্যন কৰি আছে। আজিৰ এই ভিডিঅ'টিত আমি 2025 চনত যিটো লাষ্ট ইয়াৰ হৈ গৈছে জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ তাৰে PY কিউ কুৱেশ্যনখন ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ এই জুডিচিয়েল এছিষ্টেণ্ট এক্সামটোৰ প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে এই বুকলেটখন ল'ব পাৰে, আপোনালোকৰ বাবে হেল্পফুল হ'ব। ইয়াতে আপোনালোকে যিকেইটা আগতে জুডিচিয়েল এছিষ্টেণ্ট এক্সাম হৈ গৈছে তাৰে PY কিউৰ সম্পূৰ্ণ চলুশ্যনখিনি পাব। লগতে গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামত হৈ যোৱা জেনেৰেল নলেজৰ ইয়াতে MCQ খিনি আপোনালোকে চলুশ্যন পাব। প্ৰাইচ হৈছে 109। আপোনালোকে যদি ল'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDF আপোনালোকে পাৰচেছ কৰিব পাৰে। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। প্ৰথম প্ৰশ্নটো আহিছিলে ইন হুইচ চিটি ৱাজ মহাকুম্ভ 2025 কমেন্স। কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে এইটো যোৱা বছৰ। মহাকুম্ভ মেলা 2025 চনত অনুষ্ঠিত হৈছিলে। এইটো অনুষ্ঠিত হৈছিলে প্ৰয়াগৰাজত। অপশ্যন এ ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইজ অৰ্গেনাইজিং গ্ৰেণ্ড ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ ফিচাৰিং 8,000 টি ট্ৰাইবছ আৰ্টিষ্ট। এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে। অসমতেই এই নৃত্য প্ৰদৰ্শনটো আয়োজন কৰা হৈছিলে। ঝুমুৰ বিনন্দিনী নাম দিয়া হৈছিলে এই ঝুমুৰ ডান্স নৃত্যটোক, য'ত চিফ গেষ্ট কোন আছিলে? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিলে চিফ গেষ্ট। নেক্সট কাৰেণ্ট এফেয়াৰ্ছৰে এটা কুৱেশ্যন, কুচ আজৰাক কিহৰ বাবে জনাজাত আৰু শেহতীয়াকৈ ভৌগোলিক সূচাংক টেগ লাভ কৰিছিলে? কুচ আজৰাকটো GI টেগ লাভ কৰিছিলে 2025 চনত। এইটো এটা ট্ৰেডিশ্যনেল টেক্সটাইল ক্ৰাফ্ট হয়, অৰ্থাৎ পৰম্পৰাগত বস্ত্ৰশিল্প হয় এইটো। নেক্সট কুৱেশ্যনটো হৈছে অন হুইচ ডেট ডাজ বিটিং ৰিট্ৰিট চেৰিমনী মাৰ্কিং দ্য কনক্লুজন অফ ৰিপাব্লিক ডে চেলিব্ৰেশ্যন টেক প্লেচ এট বিজয় চৌক ইন দিল্লী। গণৰাজ্য দিৱসৰ উদযাপনৰ সামৰণি অনুষ্ঠান স্বৰূপে দিল্লীত এই বিটিং ৰিট্ৰিট অনুষ্ঠান প্ৰতি বছৰে পালন কৰা হয়। 26 জানুৱাৰী তাৰিখে ৰিপাব্লিক ডে অৰ্গেনাইজ কৰাৰ পিছত এই বিটিং ৰিট্ৰিট চেৰিমনীটো অৰ্গেনাইজ কৰা হয় 29 জানুৱাৰী অৰ্থাৎ 29 জানুৱাৰীত অৰ্গেনাইজ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ডিড ভাৰতীয় কলা মহোৎসৱ শ্ব'কাচিং নৰ্থ ইষ্ট ইণ্ডিয়াজ কালচাৰ কনক্লুডেড। 2025 চনত এইটো অনুষ্ঠিত হৈছিলে ভাৰতীয় কলা মহোৎসৱটো তেলেংগানা ৰাজ্যখনত অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি এলংচাইড ইণ্ডিয়া ইজ পাৰ্ট অফ ভাৰতীয় গৌৰৱ লাক্সাৰী টুৰিষ্ট ট্ৰেইন ৰুট লঞ্চ টু প্ৰমোট কালচাৰেল এণ্ড স্পিৰিচুৱেল টুৰিজম। এই কাউণ্ট্ৰিখন আছিলে নেপাল। অপশ্যন ডি শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে উইথ হুইচ কাউণ্ট্ৰি ডিড ইণ্ডিয়া চাইন ইটছ ফাৰ্ষ্ট কালচাৰেল প্ৰপাৰ্টি এগ্ৰিমেণ্ট অন জুলাই 2024 জুলাই 26। প্ৰথমখন সাংস্কৃতিক সম্পত্তি চুক্তি স্বাক্ষৰ কৰিছিলে ভাৰতে 2024 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে। USA টো কাৰেক্ট এনচাৰ হৈ যাব ইয়াৰে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনেস্কো লোকেটেড। ইউনেস্কোৰ বিষয়ে যিকোনো এক্সামতে কুৱেশ্যন সোধে প্ৰায়। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইউনেস্কোৰ বিষয়ে আমি জানিব লাগে। ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি? ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইটোৰ মুখ্য কাৰ্যালয়টো ক'ত আছে? পেৰিছত আছে, ফ্ৰান্সৰ পেৰিছত আছে। এইটো কেতিয়া ফাউণ্ড হৈছিলে, কেতিয়া প্ৰতিষ্ঠা হৈছিলে? ইউনেস্কো 1945 নৱেম্বৰ 16 তাৰিখে ইউনেস্কো প্ৰতিষ্ঠা হৈছিলে। আৰু বৰ্তমান 194খন মেম্বাৰ দেশ আছে ইউনেস্কোৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ইন ইণ্ডিয়া চেলিব্ৰেটছ ককবৰক ডে এজ এ ছিগনিফিকেণ্ট কালচাৰেল ইভেণ্ট। কোনখন ভাৰতীয় ৰাজ্যই ককবৰক দিৱস সাংস্কৃতিক অনুষ্ঠানটো পালন কৰে? ককবৰক দিৱস প্ৰতি বছৰে 19 জানুৱাৰী তাৰিখত পালন কৰা হয়। আৰু কোনখন ৰাজ্যই পালন কৰে? ত্ৰিপুৰা ৰাজ্যখনে পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইণ্ডিয়ান ষ্টেট ডাজ চলিগা ট্ৰাইব নন ফৰ দেয়াৰ ট্ৰেডিশ্যনেল হানি কালেকশ্যন প্ৰেক্টিচ ৰিচাইড। পৰম্পৰাগত মৌ সংগ্ৰহ কৰে এই চলিগা নামৰ জনজাতিটোৱে। ভাৰতৰ কোনখন ৰাজ্যত বাস কৰে? তেওঁলোকে বাস কৰে ভাৰতৰ কৰ্ণাটক ৰাজ্যখনত।
নেক্সট কুৱেশ্যনটো হৈছে গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল পাৰ্ক এভিনিউ নিউয়ৰ্ক ইজ ৱৰ্ল্ডছ ডেছ তো খালী ঠাই পূৰ কৰিব আহিছিলে তো এই গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেলখন এখন কি হয় ইয়াতে আমাক অপশ্যন 4টা দিয়া আছে তো সৰ্ববৃহৎ ৰেলৱে ষ্টেচন হয় এই গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেলটো যিটো আমেৰিকাত অৱস্থিত লাৰ্জেষ্ট ৰেলৱে ষ্টেচন নেক্সট কুৱেশ্যনটো হৈছে ফায়াৰ টেম্পল ইজ প্লেচ অফ ৱৰ্শ্বিপ অফ হুইচ অফ ফলোয়িং ৰিলিজন তো এই অগ্নি মন্দিৰ বা ফায়াৰ টেম্পলটো কোনটো ধৰ্মৰ উপাসনা স্থলী হয় তো এইটো হৈছে জৰ'ষ্ট্ৰিয়ানিজম অৰ্থাৎ পাৰ্চী ধৰ্মৰ উপাসনাস্থলী ফায়াৰ টেম্পলটো নেক্সট কুৱেশ্যনটো হৈছে দ্য অজন লেয়াৰ ৰেষ্ট্ৰিক্টছ মানে অজন লেয়াৰে কি বাধা কৰে এই কুৱেশ্যনটো বহু এক্সামত সোধে ৰিপিটেড কুৱেশ্যন হয় সকলোৱে জানো আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন অৰ্থাৎ অতি বগনীয়া ৰশ্মি প্ৰতিৰোধ কৰে নেক্সট কুৱেশ্যনটো হৈছে এস্কেপ ভেলোচিটি অফ এ ৰকেট ফায়াৰ্ড ফ্ৰম আৰ্থ টুৱাৰ্ডছ দ্য মুন ইজ এ ভেলোচিটি টু গেট ৰিড অফ তো এস্কেপ ভেলোচিটিটো কি হয় পৃথিৱীৰ এই মহাকৰ্ষণিক বলৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োগ কৰা বেগটোকে এস্কেপ ভেলোচিটি বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হু ফিটছ উইথ দিছ ডেছক্ৰিপশ্যন ইণ্ডিয়ান কটন মাৰ্চেণ্ট বেংকাৰ কংগ্ৰেছমেন এ ক্ল'জ এছ'চিয়েটেড অফ মহাত্মা গান্ধী তো এই চাৰিজনৰ ভিতৰত অপশ্যন ডি যমুনালাল বাজাজ অৰ্থাৎ তেখেত আছিলে এগৰাকী ভাৰতীয় কপাহ ব্যৱসায়ী যে মহাত্মা গান্ধীৰ ঘনিষ্ঠ সহযোগী আছিলে লগতে তেওঁ কংগ্ৰেছ কৰ্মী এগৰাকী বেংকাৰো আছিলে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ নন এজ ইণ্ডিয়ান বিছমাৰ্ক তো ভাৰতীয় বিছমাৰ্ক বুলি কাক জানো ভাৰতীয় বিছমাৰ্ক বুলি কোৱা হয় চৰ্দাৰ বল্লভ ভাই পেটেলক অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছিলে আণ্ডাৰ দ্য মাউণ্টবেটন প্লেন of 1947, the people of দেশ খালী ঠাই পূৰ কৰিব আহিছিলে were given the right to decide through a plebiscite whether they wish to join Pakistan and or India. তো সেই ঠাই দুখন আছিলে সিলেট ডিষ্ট্ৰিক্ট অফ আছাম আৰু NWFP অৰ্থাৎ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স নেক্সট কুৱেশ্যনটো হৈছে টু হুইচ অফ দ্য ৰিপাব্লিক অফ বুদ্ধ বিলং তো বুদ্ধ কোনখন গণৰাজ্যৰ অন্তৰ্গত আমাক সুধিছে তো বুদ্ধ হৈছে এই চাক্যাছ নামৰ গণৰাজ্যখনৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম য়াভানিকা মিন্ট য়াভানিকা মানে কি হয় য়াভানিকা মানে হৈছে কাৰ্টেইন অৰ্থাৎ পৰ্দা অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে চিপি গ্ৰামছ প্লেটফৰ্ম ফাংচনছ আণ্ডাৰ হুইচ ডিপাৰ্টমেণ্ট চিপি গ্ৰামছ প্লেটফৰ্মটো কোনটো বিভাগৰ অধীনত কাম কৰে তো চিপি গ্ৰামছ প্লেটফৰ্মটো ডিপাৰ্টমেণ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড পাব্লিক গ্ৰিভেন্সেছৰ আণ্ডাৰত কাম কৰে নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট অন সন্তোষ ট্ৰফি নেশ্যনেল ফুটবল চেম্পিয়নশ্বিপ টাইটেল ৰিচেণ্টলি তো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে 2025 চনত আৰু 2025 চনত সন্তোষ ট্ৰফি জয়লাভ কৰিছিলে কেৰালা দলটোৱে এইটো 78th এডিশ্যন আছিলে সন্তোষ ট্ৰফিৰ আৰু আমাক যদি এইবাৰ সোধে 2026 চনত 79th সন্তোষ ট্ৰফি জয়লাভ কৰিছে সাৰ্ভিসেছ দলটোৱে আৰু ৰানাৰ্ছ আপ আছিলে কেৰালা এই বছৰ কেৰালা ৰানাৰ্ছ আপ আছিলে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টাইটেল অফ দ্য নভেল ফৰ হুইচ সামান্থা হাৰ্ভে অন 2024 বুকাৰ প্ৰাইজ 2024 বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছিলে সামান্থা হাৰ্ভে তেখেতৰ এই অৰবিটেল নামৰ উপন্যাসখনৰ বাবে আৰু এই বছৰ যোৱা বছৰ 2025 চনত বুকাৰ প্ৰাইজ লাভ কৰিছিলে ডেভিড শ্বালে তেখেতৰ নাম মনত ৰাখিব এই বছৰ সুধিলে ডেভিড শ্বালেৰ বিষয়ে সুধিব পাৰে তো এখেতে তেওঁৰ উপন্যাস ফ্লেছখনৰ বাবে লাভ কৰিছিলে এই বুকাৰ প্ৰাইজটো 2025 চনত ডেভিড শ্বালে লাভ কৰিছিলে নেক্সট কম্পিউটাৰ ৰিলেটেড এটা কুৱেশ্যন আহিছিলে হুইচ অফ দ্য ফলোয়িং ইনভেনশ্যন গেভ বাৰ্থ টু দ্য মাছ চিপাৰ মাইক্ৰ কম্পিউটাৰ্ছ তো এই চাৰিটা অপশ্যনৰ ভিতৰত মাইক্ৰ প্ৰচেছৰটো হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং লেংগুৱেজ ডাজ দ্য কম্পিউটাৰ আণ্ডাৰষ্টেণ্ড তো কম্পিউটাৰে কেনেধৰণৰ
ভাষা ব্যৱহাৰ কৰে বা বুজে তো সেইটো হৈছে কম্পিউটাৰ আণ্ডাৰষ্টেণ্ড অনলি বাইনাৰী লেংগুৱেজ য'ত কেৱল 0 আৰু 1 থাকে এনেকুৱা ধৰণৰ লেংগুৱেজে কম্পিউটাৰে বুজি পায় নেক্সট কোৱেশ্চনটো হৈছে USB stands for তো USB ৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ অপচন সি ইয়াৰে শুদ্ধ হ'ব সো এইকেইটা আছিলে জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন তো এতিয়া আমি এছামিজ সেকশনটো আমি ডিসকাস কৰিম তো এছামিজ সেকশনৰ প্ৰথম প্ৰশ্নটো এইটো আহিছিলে ডঙা তলৰ শব্দটো এই শব্দটো তলৰ কোনটো শব্দৰ লগত সংগত তো ডঙা মানে হৈছে পানী জমা হোৱা ঠাই পানী জমা হৈ থাকিলে আমি তাক ডঙা বন্ধা বুলি কওঁ তো এইটো জড়িত হ'ব সংগত হ'ব পানী ডঙা এই শব্দটোৰ সৈতে নেক্সট কোৱেশ্চনটো হৈছে বস্তুৰ পৰিমাণ বুজাবলৈ বহুবচনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এটা প্ৰত্যয় তো অপচন সি টো ইয়াৰে শুদ্ধ হ'ব জাক নেক্সট কোৱেশ্চনটো হৈছে সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্ৰত্যয় কোনটো তো ডাঙৰীয়া শব্দৰ সৈতে ব্যৱহৃত বহুবচনৰ প্ৰত্যয়টো হৈছে সকল অপচন সি ডাঙৰীয়া সকল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো শব্দ শুদ্ধ তো চাৰিটা শব্দ দিয়া আছিল তো ইয়াৰে শুদ্ধ শব্দটো হৈছে এইটো অপচন এ প্ৰসাদটো নেক্সট সন্ধি ভাঙিবলৈ দিছিলে দীপাৱলী শব্দটো সন্ধি ভাঙিলে কি হ'ব তো দীপাৱলী শব্দটো সন্ধি ভাঙিলে হ'ব দীপ যোগ আৱলী তো ইয়াতে স্বৰ সন্ধি ব্যৱহৃত হৈছে অ যোগ আ মিলি আ হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলত দিয়া জতুৱা ঠাঁচৰ কোনটো অৰ্থ অশুদ্ধ তো ইয়াতে চাৰিটা জতুৱা ঠাঁচ দিয়া আছে তলৰ অশুদ্ধটো আমাক ক'বলৈ কৈছে তো বাদ কৰিবা মানে হৈছে ঘনে প্ৰতি অহা যোৱা কৰা এইটো শুদ্ধ নাকনি কাননি কৰ কষ্ট বা যাতনা দি অস্থিৰ কৰা এইটো শুদ্ধ কাঠ সংস্কাৰক মানে হৈছে মৰা মানুহক দাহন কৰা এইটো শুদ্ধ কিন্তু অপচন ডি টো হৈছে অশুদ্ধ গাই বাইছা ইয়াতে আমাক পাঁচ সহকা বুলি অৰ্থটো দিয়া আছে কিন্তু পাঁচ সহকা নহয় গাই বাইছাৰ অৰ্থটো হৈছে কৈ মেলিছা বা কাকুতি মিনতি কৰা গাই বাইছা নেক্সট তলৰ কোনটো বাক্য শুদ্ধ আমাক ক'ব দিছে শুদ্ধ বাক্যটো হৈছে এইটো তলনলা পোৱা মানে গুপ্ত কথা জনা তলনলা পোৱাৰ অৰ্থটো হৈছে গুপ্ত কথা জনা নেক্সট কোৱেশ্চনটো হৈছে তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা ঠাঁচ কোনটো তো কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা ঠাঁচটো হৈছে এইটো কপাল ফুল মানে হৈছে ভাগ্যটো ভাল হোৱা ভাগ্য ভাল হোৱা বুলি আমি কওঁ তাক কপাল ফুল বুলিও কোৱা হয় নেক্সট জেনাৰেল নলেজৰ সাধাৰণ জ্ঞানৰ কোৱেশ্চন আহিছিলে অসমীয়াত কেৱল 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন আছিলে চাওলুং চুকাফা অপচন এ শুদ্ধ হ'ব তো নেক্সট কোৱেশ্চনটো আহিছিলে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিলে তো একেবাৰে সহজ প্ৰশ্ন হিউৱেন চাং যেতিয়া অসমত আহিছিলে তেতিয়া কামৰূপৰ ৰজা আছিলে ভাস্কৰ বৰ্মন নিশ্চয় সকলোৱে জানে নেক্সট কোৱেশ্চনটো আহিছিলে অসমত স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন তো দেশভক্ত বুলি আমি কাক জানো তৰুণৰাম ফুকনক জানো অপচন সি শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমগৰাকী শ্বহীদ কোন আছিলে তো অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদ কোন আছিলে খৰ্গেশ্বৰ তালুকদাৰ আছিলে প্ৰথমজন শ্বহীদ নেক্সট কুৱেশ্যনটো একেবাৰে সহজ প্ৰশ্ন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে গোপীনাথ বৰদলৈ আছিলে প্ৰথম মুখ্যমন্ত্ৰী অসমৰ নেক্সট কুৱেশ্যনটো আহিছিলে কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা তো কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিলে ৰেণুকা দেৱী বৰকটকী নেক্সট কুৱেশ্যনটো হৈছে কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিলে তো অসমত কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অনুষ্ঠিত হৈছিলে 1926 চনত গুৱাহাটীৰ পাণ্ডুত অপচন বি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো আছিলে ব্ৰিটিছে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটো আছিলে এই চাহ বাগিচাৰ এই চাহ উদ্যোগটো
নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ বুধ গ্ৰহ সকলোৱে জানে সৌৰজগতৰ বৃহত্তম গ্ৰহটো বৃহস্পতি গ্ৰহ নেক্সট কুৱেশ্যনটো হৈছে শিক্ষিতৰ হাৰ আটাইতকৈ বেছি থকা ৰাজ্যখন কোনখন তো বৰ্তমান মিজোৰাম ৰাজ্যখন হৈছে আটাইতকৈ বেছি শিক্ষিত অৰ্থাৎ 100% লিটাৰেসি ৰেট থকা ৰাজ্য আৰু আমাক যদি সোধে ফুলি ডিজিটেলি লিটাৰেট ষ্টেট কোনখন বৰ্তমান তো ফুলি ডিজিটেলি 100% লিটাৰেট ষ্টেটখন হৈছে কেৰালা আমাক ডিজিটেলি লিটাৰেট বুলি সুধিলে ক'ব লাগিব কেৰালাখন আৰু কেৱল 100% ফুলি লিটাৰেট ষ্টেট বুলি ক'লে আমি ক'ব লাগিব মিজোৰাম ৰাজ্যখন নেক্সট কুৱেশ্যনটো হৈছে বিখ্যাত নদীদ্বীপ দেশ জিলাত অৱস্থিত তো খালী ঠাই পূৰ কৰিব আহিছিলে তো এইটোৰ উত্তৰ নিশ্চয় সকলোৱে জানে জানিলেও সকলোৱে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব কমেণ্ট এটা কৰি তো ভিডিঅ'টো চাই কেনে পেলাই চাই যদি ভাল পায় লাইক এটা কৰি দিব লাইক বটনটো ক্লিক কৰাৰ পিছত এটা হাইপ বটন দেখা হ'ব তাতে ক্লিক কৰিব নাপাহৰিব আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাবলৈ আৰু আপোনালোকে যদি ইয়াৰে পিডিএফখন ল'ব বিচাৰে সিম্পলি আমাৰ এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পিডিএফখিনি ল'ব পাৰে এইখন হৈছে আমাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে সিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে